নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ ইউটিউব চেনেল দ্য ট্ৰাইবেল গুৰুকুললৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ ক্লাছ 12 ফৰ ইংলিছৰ ফ্লেমিঙ্গো কিতাপখনৰ দ্য লাষ্ট লেসন চেপ্টাৰ 2ৰ পাৰ্ট 2 অংশটো। আহক আমি আৰম্ভ কৰোঁ। While I was wondering about it all, M. Hamel mounted his chair and in the same grave and gentle tone which he had used to me said, "My children, this is the last lesson I shall give you." মই এই সকলোবোৰ কথা চিন্তা কৰি থাকোঁতে এম হেমেল ছাৰে চকীৰ পৰা উঠি আগতে মোক কোৱাৰ দৰে অতি নম্ৰ আৰু ভদ্ৰভাৱে কৈছিল, বাচাহঁত বা মোৰ ল'ৰাহঁত, মই তোমালোকক শিকোৱা এইটোৱে মোৰ শেষ পাঠ। The order has come from Berlin to teach only German in the schools of Alsace and Lorraine. বাৰ্লিনৰ পৰা আলছেক আৰু লৰেইনৰ বিদ্যালয়বোৰত কেৱল জাৰ্মান ভাষা শিকোৱাৰ আদেশ আহিছে। The new master comes tomorrow. কাইলৈৰ পৰা তোমালোকৰ নতুন শিক্ষক আহিব। This is your last French lesson. এইটোৱে তোমালোকৰ ফৰাচী ভাষাৰ শেষ পাঠ। I want you to be very attentive. মই বিচাৰোঁ যে তোমালোকে অতি মনোযোগেৰে শুনিবা। What a thunderclap these words were to me. এম হেমেলৰ কথাখিনি লিটিল ফ্ৰান্সৰ বাবে বজ্ৰপাতৰ দৰে আছিল। Oh, the wretched, that was what they had put up at the town hall. তাৰমানে এই কথাটোকে মই যেতিয়া টাউন হল পাৰ হৈছিলোঁ বুলেটিন বৰ্ডৰ সন্মুখত বা জাননী দিয়া ফলকখনৰ সন্মুখত জাননী দিছিল। My last French lesson. ফৰাচী ভাষাৰ মোৰ শেষ পাঠ। Why I hardly knew how to write, I should never learn any more. কিয় মই মাথো কেনেকৈ লিখিব লাগে তাকেহে জানো, মই আৰু কেতিয়াও ইয়াতকৈ বেছি শিকিব নোৱাৰিম। I must stop there then. তেতিয়াহ'লে মই ইমানতে সামৰিব লাগিব। Oh, how sorry I was for not learning my lessons, for checking birds' eggs or going sliding on the shore. মই পাঠবোৰ মন দি নিশিকাৰ বাবে মোৰ বহুত দুখ লাগিছে। পঢ়া শুনা বাদ দি চৰাইৰ কণী বিচাৰি ফুৰা বা নদীৰ বালিত অযথা কামত ঘূৰি ফুৰাৰ বাবে মোৰ বহুত দুখ লাগিছে। My books that had seemed such a nuisance a while ago, so heavy to carry, my grammar and my history of the saints were all friends now that I could not give up. লিটিল ফ্ৰান্সে কৈ আছে যে মোৰ কিতাপবোৰ যিবোৰ অলপ আগলৈকে মূল্যহীন হৈ আছিল, কঢ়িয়াই আনিবলৈ গধুৰ যেন লাগিছিল, মোৰ ব্যাকৰণৰ কিতাপখন আৰু মহৎ লোকৰ বুৰঞ্জীৰ কিতাপখন মোৰ এতিয়া পুৰণি বন্ধু যেন লাগিছে, যিবোৰক মই কেতিয়াও এৰি দিব নোৱাৰোঁ। And M. Hamel, too, the idea that he was going away, that I should never see him again, made me forget all about his ruler and how cranky he was. M. Hamel ছাৰ যে যাবগৈ, মই যে তেওঁক কেতিয়াও আৰু দেখা নাপাম, এই কথাটোৱে তেওঁ যে কিমান কঠোৰ আছিল, তেওঁৰ এচাৰিডাল বা তেওঁৰ খংটোৰ কথা মই পাহৰি গৈছিলোঁ। Poor man. বেচেৰা মানুহজন। It was in honor of this last lesson that he had put on his fine Sunday clothes. এই শেষ পাঠটোক সন্মান জনাবলৈকে তেওঁ দেওবাৰে পিন্ধা ধুনীয়া পোচাকযোৰ আজি পিন্ধি আহিছে।
And now I understood why the old men of the village were sitting there in the back of the room. মই এতিয়াহে বুজিব পাৰিছোঁ যে গাঁৱৰ বৃদ্ধসকল কিয় কথাটোৰ পিছফালে আহি বহি আছিলহি। It was because they were sorry too that they had not gone to school more. কাৰণ তেওঁলোকৰ বৰ দুখ লাগিছিল তেওঁলোকে বৰ বেছি দিন পঢ়াশালীলৈ যোৱা নাছিল বা তেওঁলোকে স্কুললৈ গৈ বেছি পঢ়া শুনা নকৰিলে। It was their way of thanking our master for his 40 years of faithful service and of showing their respect for the country that was theirs no more. যোৱা 40 বছৰে নিষ্ঠা সহকাৰে পাঠদান কৰা আমাৰ শিক্ষকজনৰ প্ৰতি আৰু নিজ দেশৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা প্ৰকাশৰ এয়া এক পদ্ধতিৰ বাহিৰে আন একো নাছিল। While I was thinking of all this, I heard my name call. এই কথাবোৰ ভাবি থাকোঁতে মই মোৰ নামটো মতা যেন শুনিলোঁ। It was my turn to recite. এইবাৰ মোৰ মুখস্থ গোৱাৰ পাল বা এতিয়া পাঠ পঢ়ি শুনোৱাৰ পাল মোৰ। What would I not have given to be able to say that dreadful rule for the participle all through very loud and clear and without one mistake. এটাও ভুল নোহোৱাকৈ ডাঙৰকৈ আৰু স্পষ্ট মাতেৰে পাৰ্টিচিপুলৰ ভয়ংকৰ নিয়মবোৰ সলসলীয়াকৈ মই যদি ক'ব পাৰিলোহেঁতেন। But I got mixed up on the first words and stood there holding on to my desk. কিন্তু মোৰ প্ৰথম কেইটামান শব্দটোতে খকজা লাগিল বা ওলট পালট লাগিল আৰু ডেস্কখনত ধৰি মই থিয় হৈ থাকিলোঁ। My heart beating and not daring to look up. ভয়তে মোৰ বুকুখন ধপধপাইছিল আৰু মই ওপৰলৈ মূৰ তুলি চাবলৈ সাহস নকৰিলোঁ। I heard M. Hamel say to me, I won't scold you, little Franz. You must feel bad enough. See how it is. M. Hamel মোক কোৱা শুনা পালোঁ, মই তোমাক গালি নিদিওঁ ফ্ৰান্স। তুমি নিশ্চয় নিজে বৰ বেয়া পাইছা বা দুখ অনুভৱ কৰিছা। কথাটো কেনে হ'ল চোৱাচোন। Every day we have said to ourselves, but I have plenty of time. I will learn it tomorrow. And now you see where we have come out. প্ৰতিদিনে আমি নিজকে কওঁ বা বহুত সময় আছে এয়া মই কালিলৈ শিকিম আৰু এতিয়া চোৱা আমি ক'ত আহি পালোহি। That's the great trouble with Alsace. She puts off learning till tomorrow. আলছাছ অঞ্চলৰ এইটোৱে ডাঙৰ সমস্যা আছিল যে ইয়াত শিকিবলগীয়াবোৰ সদায় পিছদিনালৈ থৈ দিয়ে। Now those fellows out there will have the right to say to you, how is it you pretend to be Frenchmen and yet you can neither speak nor write your own language? এতিয়া সেই বাহিৰৰ মানুহখিনিয়ে তোমালোকক কোৱাৰ অধিকাৰ পাব যে কি হৈছে কিহৰ যুক্তিত তোমালোকে নিজকে ফৰাচী বুলি দাবী কৰা অথচ তুমি তোমাৰ নিজৰ ভাষাটোকে লিখিব বা পঢ়িব নাজানা। But you are not the worst, poor little Franz. You have all a great deal to reproach ourselves with. কিন্তু ফ্ৰান্স তুমিয়ে কেৱল তেনে দুৰ্ভগীয়া নহয় আমাৰ সকলোৰে নিজকে দোষ দিবলগীয়া বহুতো কথাই আছে বা আমাৰ নিজৰ ওপৰতে লাজ পাবলগীয়া বহুতো কাৰণ আছে। Your parents were not anxious enough to have you learn. তোমালোকৰ শিক্ষা দীক্ষা বা পঢ়া শুনাৰ প্ৰতি তোমালোকৰ পিতৃ মাতৃ বেছি আগ্ৰহী নাছিল।
They prefer to put you to work on a farm or at the mills so as to have a little more money. তেওঁলোকে তুমি কোনোবা ফাৰ্ম নাইবা মিলত কাম কৰাটো বিচাৰিছিল যাতে অলপ বেছি টকা উপাৰ্জন কৰিব পাৰা। And I আৰু মই I have been to blame also. ময়ো দোষী বা মোৰো কিছুমান দোষ আছে। Have I not often sent you to water my flowers instead of learning your lessons? মই জানো প্ৰায়ে তোমালোকক তোমালোকৰ পাঠ শিকাৰ সলনি মোৰ ফুলনিত পানী দিবলৈ পঠোৱা নাছিলোনে? And when I wanted to go fishing, did I not just give you a holiday? আৰু যেতিয়া মই মাছ মাৰিব যাব বিচাৰিছিলোঁ তেতিয়া জানো তোমালোকক বন্ধ দিয়া নাছিলোনে? So students, আজিৰ ভিডিঅ'টোত ইমানেই। নেক্সট ভিডিঅ'টোত আমি ইয়াৰে নেক্সট পাৰ্টটো পঢ়িম।